নমস্কাৰ বন্ধু বান্ধৱীসকল, লৈ আহিছোঁ আজিৰ সন্ধিয়াৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। তাৰে ভিতৰত প্ৰথমটো খবৰ হ'ল তামিলনাডুৰ চিএম বিজয় থালাপতিয়ে বাংলাদেশীৰ বিৰুদ্ধে ল'লে কঠোৰ একশ্যন। এইবাৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ বিজয় থালাপতি। তাৰ পাৰ হৈ অহা 50জন লোকৰ আটক তামিলনাডুত। নিৰাপত্তাৰক্ষী চোকা নজৰৰ মাজতে আটক 50জন বাংলাদেশীক। ইতিমধ্যে তামিলনাডুৰ পৰা পশ্চিমবংগলৈ পঠিয়াই দিয়া হৈছে 50জন বাংলাদেশী। পশ্চিমবংগৰ হৰিদাসপুৰ সীমান্ত বিএছএফৰ হাতত তুলি দিয়া হ'ল আটাইকেইটাক। কাৰণ নিৰাপত্তাৰ ট্ৰেইনৰ বিশেষ চকাত লৈ অনা হৈছিল বংগলৈ। এইসকলক সন্দেহজনক নাগৰিকৰ ভিতৰত আছে 44জন পুৰুষ আৰু 6গৰাকী মহিলা। কিন্তু বাংলাদেশীক লৈ বিজয় থালাপতিৰ একশ্যন লৈ দেশজুৰি এতিয়া তীব্ৰ চৰ্চাত। উচ্চ ন্যায়ালয়ে লৈছে এটা কঠোৰ সিদ্ধান্ত। চৰকাৰৰ বিৰুদ্ধে এতিয়া কোনোবাই প্ৰতিবাদ কৰিলে আৰক্ষীয়ে গোচৰ ৰুজু কৰিব নোৱাৰিব। আৰক্ষী মন্ত্ৰী আৰু বিধায়কৰ চাকৰ নহয়। জনতাৰ বাবেহে আৰক্ষী দায়িত্বশীল হ'ব লাগে। নাগৰিকক গোলাম বনাবলৈ বিচাৰিছে চৰকাৰে। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো অপৰাধ নহয়। বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাধৱ জামদাৰৰ বিচাৰপীঠৰ ডাঙৰ এই মন্তব্য। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকক চহৰৰ বাহিৰলৈ খেদি পঠিয়াব নোৱাৰিব। আহমেদ আব্দুল ৱাহিদ চৌধুৰীৰ সমৰ্থনত মন্তব্য ন্যায়ালয়ত। NRC, বাবৰি মছজিদ, জ্ঞানপীঠী মছজিদ, ৱাকফ বৰ্ডক লৈ কৰিছিল এই প্ৰতিবাদ। 2025 চনত তেওঁক 1 বছৰৰ বাবে মুম্বাইৰ পৰা বাহিৰলৈ খেদি পঠিয়াইছিল আৰক্ষীয়ে। বিজেপি চৰকাৰ মুৰ্দাবাদ দিলে কেনেকৈ এজন লোকক খেদি পঠিয়াব পাৰি? এইদৰে মুম্বাই আৰক্ষীক প্ৰশ্ন কৰে উচ্চ ন্যায়ালয়ে। ডাঙৰ খবৰ, কেন্দ্ৰীয় চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। দুবাৰতকৈ অধিক বিয়া পাতিলে নাপাব এতিয়া চৰকাৰৰ আঁচনি। আৰু মাদ্ৰাছাত পঢ়া শিক্ষাৰ্থীৰ পৰিয়ালেও এতিয়া নাপাব কোনো চৰকাৰৰ আঁচনি। সন্তানক মাদ্ৰাছালৈ পঠিয়ালেও নাপাব চৰকাৰী আঁচনি। চৰকাৰী শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে মাদ্ৰাছাত সন্তানৰ নামভৰ্তি কৰিলে পৰিব বিপদত। কঠোৰ ৰাজ্য চৰকাৰ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দ্ৰ অধিকাৰীৰ এই ডাঙৰ ঘোষণা। সন্তানৰ টীকাকৰণ নকৰিলে বা শিক্ষাৰ বাবে ধৰ্মীয় প্ৰতিষ্ঠানলৈ পঠিয়ালে নাপাব এই আঁচনি। অন্নপূৰ্ণৰ দৰে আঁচনিৰ পৰা বঞ্চিত হ'ব বুলি সকীয়াই দিছে শুভেন্দ্ৰ অধিকাৰীয়ে। আজিৰ আনটো খবৰ হ'ল গৌৰৱ গগৈৰ বাবে পীযুষ হাজৰিকাই কৰিছে কংগ্ৰেছ ত্যাগ। এইটো মন্তব্য কৰিলে পীযুষ হাজৰিকাই। গৌৰৱ গগৈৰ বাবে মই কংগ্ৰেছ ত্যাগ কৰিছোঁ। পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ মন্ত্ৰী পীযুষ হাজৰিকা। গৌৰৱ গগৈৰ দাদাগিৰি চলে কংগ্ৰেছত। বাবে আমি কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছিল। গৌৰৱ গগৈ সভাপতি হোৱাৰ পৰা চেদিলি বেদিলি হ'ল কংগ্ৰেছ। আত্মসন্মান থকা লোকসকলে কংগ্ৰেছ ত্যাগ কৰিছে। আত্মসন্মান থকা ৰাইজেও কংগ্ৰেছক ভোট দিয়াৰ পৰা বিৰত থাকক। এই আহ্বান জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই। আজিৰ আনটো খবৰ, ৰিংকু শৰ্মা নামৰ পুৰোহিত এজনে ঘৃণ্যন কাম কৰিলে। বিবাহ বিচ্ছেদ মহিলাৰ সৈতে পুৰোহিত ৰিংকু শৰ্মাৰ এই ঘৃণনীয় কাণ্ড। পৰম প্ৰবঞ্চনাৰে মহিলাগৰাকীক পুৰোহিত ৰিংকু শৰ্মাৰ অপকৰ্ম। ৰিংকু শৰ্মাই বিয়াৰ প্ৰতিশ্ৰুতি দি মহিলাগৰাকীক যৌন শোষণ কৰিল। 3 দিন ধৰি কোঠাত আবদ্ধ কৰি ধৰ্ষণৰ অভিযোগ ৰিংকু শৰ্মাৰ বিৰুদ্ধে। বহু সপোন দেখুৱাই মহিলাগৰাকীক মাতি নি কৰিলে এই অপকৰ্ম। ৰাইজৰ ৰসত পৰাৰ উমান পাই পলায়ন পুৰোহিতৰূপী ৰিংকু শৰ্মা। ওদালগুৰি জিলাৰ বৰংগাজুলিত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাটো। ঘটনা সন্দৰ্ভত ডিমাকুচি থানাত এজাহাৰ দাখিল ভুক্তভোগী মহিলাগৰাকী। পূজা পাতল কৰা এজন পুৰোহিত এনে গৰ্হিত কাৰ্য ধিক্কাৰ স্থানীয় ৰাইজৰ।